নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী মন্তব্য জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি পুনৰ ক'লে মুখ্যমন্ত্ৰী 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিবলৈ নিৰ্দেশ গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব এছআইটিয়ে চাৰ্জশিট দাখিলৰ বাবে অনুমতি বিচাৰিব এছআইটিয়ে আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ লৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম ইফালে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত পুনৰ মন্তব্য মুখ্যমন্ত্ৰী গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট বুলি দৃঢ়তাৰে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে 25 নৱেম্বৰত বহু বিবাহৰ বিৰুদ্ধে আহিব নতুন আইন মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়াৰ শান্তি নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 100% গাখীৰতো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই 100% মিল হয় মানে 100% মই যি কৈছো পাক্কা কথা কৈছো আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক কেছ কৰিলেতো মইও ভালে পাওঁ কেছ কৰক মোৰ ওপৰত কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম আৰু এই সন্দৰ্ভত কেবিনেট বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি আগবঢ়াম আজি কেবিনেট বৈঠক কেবিনেট বৈঠকৰ সিদ্ধান্তৰ কথা সদৰি কৰিব সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী মহোদয় অসম চৰকাৰৰ উচ্চ শিক্ষা বিদ্যালয় শিক্ষা বিভাগৰ সচিব তথা সমবায় সমিতিৰ পঞ্জীয়ক শ্ৰীযুত নাৰায়ণ কোঁৱৰ মহোদয়ক অনুষ্ঠানৰ আৰম্ভণিতে আহক আমি সকলো থিয় হওঁ জাতীয় সংগীত পৰিৱেশনৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভণিৰ প্ৰাক্ষণত ৰাজ্য চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী মহোদয়ক সভাৰ আদৰণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালোঁ Thank you. Very good evening. In today's meeting, our Honorable Chief Minister, sir, Honorable Minister, the SEED, Honorable Minister Education, and our Honorable Minister Water Resources Department,
Additional Chief Secretary, Home, Political and other departments, Additional Chief Secretary of Panchayat and Rural Development Department, or Secretary of Higher Education Department, distinguished teachers and senior officers who are present here, and the students who are the very, very central point of today's program. So the students, the friends from the media, আজি আমাৰ কাৰণে এটা শুভ দিন জীবন প্ৰেৰণা আঁচনিৰ এটু যি পৰিকল্পনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৰিছে হেতুৰ আজি শুভাৰম্ভ হ'ব আৰু হে শুভাৰম্ভ হোৱাত এটা মানে খুব ইমোশনাল কথা মই মানে ক'বলৈ বিচাৰিছো because when I passed my graduation I always thought that if this kind of resources would have been available to me what I would have done, and recently the encounter that I had with my daughter, in fact I said that okay, if I give you some money, what would you like to do? She said that I have a very powerful book on law and economics written by Cooter of University of California, Berkeley, but that book costs around 2,500. আৰু সেয়া মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ উদ্বোধনী এটা বিশেষ অনুষ্ঠান আমি পৰৱৰ্তী সময়ত পুনৰ পোনপটীয়া সম্প্ৰচাৰ আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ ছাত্ৰীক যৌন নিৰ্যাতনক লৈ কাহিলীপাৰাৰ ভগদত্তপুৰ থানাত উত্তপ্ত পৰিস্থিতি লম্পট শিক্ষক আব্দুল কৰিমক কঠোৰ শাস্তিৰ দাবীত ভগদত্তপুৰ থানাত প্ৰতিবাদ এখন বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এছিয়ান ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা আব্দুল কৰিম নামৰ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন নিৰ্যাতিতা ছাত্ৰীৰ মেডিকেল বিভাগত প্ৰেক্টিকেলৰ সময়ত ছাত্ৰীকেইগৰাকীক নিৰ্যাতন আদিবাসী কল্যাণ পৰিষদৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰি আহিছিল ছাত্ৰীকেইগৰাকী বঙাইগাঁও তেজপুৰ আৰু ডিব্ৰুগড়ৰ আছিল ভুক্তভোগী ছাত্ৰী তিনিগৰাকী পূৰ্বেও সহকৰ্মী মহিলা শিক্ষয়িত্ৰীৰ গাত হাত দিয়াৰ অভিযোগ আছে আব্দুল কৰিমৰ বিৰুদ্ধে ভগদত্তপুৰ আৰক্ষীয়ে অভিযুক্ত শিক্ষক আব্দুল কৰিমক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে শিক্ষিত হয় আপনাকে সুশিক্ষিত হয় আমি আপনাকে ভাল জানো আমি মানৱ সন্মান জানি গম পাওঁ আমি আপনারা নহয় আমি মানৱ সন্মান জানি সেইটো গম পাওঁ ধৰ্ম জাতিৰ কথা কৈছে আপুনি চাই ল'ব কিমান কৰি জাতিৰ কথা পাতি পাইছে না আপুনি চাই ল'ব আপুনি কি হ'ব আপোনাৰ লগত জাতিৰ কথা কৈছে আমি জংলি আমি এগৰা মানুহ শিক্ষিত হয় আপনাকে সুশিক্ষিত হয় আমি আপনাকে ভাল জানো আমি মানৱ সন্মান জানি গম পাওঁ আমি আপনারা নহয় আমি আৰু লম্পট শিক্ষকক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে এনেদৰে ভগদত্তপুৰ আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ মাজতে আৰক্ষী থানাৰ বাহিৰত লম্পট শিক্ষকৰ পত্নীক প্ৰহাৰ কৰিলে একাংশই অভিভাৱক শিক্ষাৰ্থী ৰোষত পৰিল লম্পট শিক্ষকৰ পত্নী বেয়া কাম কৰিছে এইটোৰ বাজাৰ কাৰণে তোৰ সেভ কৰাৰ কাৰণে ঢাকাৰ কাৰণে কিপ কৰিছে আৰু এটা কোৱেশ্চন পেপাৰটো লিক কৰি দিছে তো এটা কেনেকৈ টিচাৰ হ'ল ঠিক আছে পিছত ইটো হল তাৰ পিছত যেতিয়া ইটো ষ্টুডেন্টে যেতিয়া ডিসকাস কৰি আছে তেতিয়া কথা ওলাল যে ইটো বুলি নহয় আগতে আৰু 3-4 জন ছোৱালীক এনে ধৰণৰ মানে সেক্সুৱেল এবিউজ কৰিছে আজি সিআইডিৰ কাৰ্যালয়ত চক্ৰপানী পৰাশৰক 3 ঘণ্টা ধৰি সোধা পোছা জুবিন গাৰ্গৰ সৈতে ডিব্ৰু চৈখোৱাত লৈছিল সাক্ষাৎকাৰ ডিব্ৰু চৈখোৱাৰ সাক্ষাৎকাৰ সন্দৰ্ভত এসআইটি সোধা পোছা শেখৰজ্যোতি গোস্বামীৰ সৈতে সাক্ষাৎকাৰ লৈছিল চক্ৰপানীয়ে শেখৰৰ সৈতে হোৱা সাক্ষাৎকাৰ সন্দৰ্ভতো দিলে ভাষ্য জুবিনদাৰ বহুতকেইটা ইণ্টাৰভিউ তেওঁ দি থৈ গৈছিলে সেইখিনি তেওঁলোকে চাইছে তাৰ ভিতৰতে মোক এটা ইণ্টাৰভিউ স্পেচিয়েলি ষ্টেটমেণ্ট লিখিব দিলে সেইটো হৈছিলে লাষ্ট যিটো মোৰ ইণ্টাৰভিউ ডিব্ৰু চৈখোৱাত জুবিনদাই পানীৰ কথা কৈছিলে সাগৰৰ কথা কৈছিলে ব্ৰহ্মপুত্ৰৰ কথা কৈছিলে সেই কথাখিনিৰ ওপৰতে তেখেতে প্ৰায় মোৰ হেতু 1.5 ঘণ্টামানৰ ইণ্টাৰভিউ গোটেই ইণ্টাৰভিউটোত কি কৈছিল কি কথা তাতে মই জুবিনদাক ডিপ্ৰেছনৰ কথা সুধিছিলোঁ তাতে মই সুধিছিলোঁ আপোনাৰ জুবিনদাই এটিএম কাৰ্ড ইউজ কৰে নে নকৰে এনেকুৱা কিছুমান কথা যে সুধিছিলোঁ কথা আৰু জুবিনদাই EMI চিন্তা কৰে নে নকৰে সেই বস্তুবিলাক তেওঁলোকে মানে মোক লিখি দিব দিছে মই প্ৰায় 1.5 ঘণ্টা ইণ্টাৰভিউটো মই কি সুধিছোঁ জুবিনদাই কি কৈছে এই গোটেই কথাখিনি মই খুব ধুনীয়াকৈ লিখি ইণ্টাৰভিউটো ছাবমিট কৰি থৈছোঁ আৰু কিবা শেখৰৰ ইণ্টাৰভিউকেইটা তেওঁলোকে পাইছে তেওঁলোকে কৈছে সেইখিনি আৰু মোৰ মোবাইলত চালে এবাৰ তেওঁলোকে শেখৰৰ ইণ্টাৰভিউটো কাৰণ আপোনালোক সকলোৱে লৈছে
মই লোৱাৰ পিছত মই সকলোকে তেওঁলোকৰ নাম্বাৰ দিছোঁ, শ্বেয়াৰ কৰিছোঁ। বাকী সেইখিনি এতিয়া অপেক্ষা নিয়াৰ বাবে। সেইটো বেয়া লাগি আছে যে আজি জুবিন দাৰ লগত ইমান বছৰ থকাৰ পিছত, ইমান ইণ্টাৰভিউ কৰাৰ পিছত এতিয়া অপেক্ষা মাত্ৰ নিয়াৰ বাবে। সেয়া আৰু আহোম জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত বিশাল গণহুংকাৰ কাৰ্যসূচী। গোলাঘাটত 15 সহস্ৰাধিক আহোম জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিলে বিশাল গণহুংকাৰ কাৰ্যসূচী। গোলাঘাট নগৰৰ মাজমজিয়াৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ লোকসকলে সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত বিশাল গণসমাৱেশত আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে অংশগ্ৰহণ কৰে। লোকসেৱা ভৱনত বিশেষ অনুষ্ঠান শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত, উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী অজয় তিৱাৰী ডাঙৰীয়া, ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰকে আদি কৰি আজিৰ সভাত উপস্থিত চৰকাৰী বিষয়াসকল, আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ। যোৱা বছৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰাৰ সময়ত অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কেইবাটাও জনকল্যাণমূলক আঁচনি ঘোষণা কৰিছিল। 1 এপ্ৰিলৰ পৰা বাজেটৰ ৰূপায়ণৰ কাম আৰম্ভ হয় আৰু এইকেইটা দিনৰ ভিতৰত আমি বাজেটত ঘোষণা কৰা আঁচনিসমূহ ধৰাতললৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱাবাৰৰ বাজেট বক্তৃতাত বা এই বছৰৰ বিত্তীয় বৰ্ষত উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনি কেইবাটাও হাতত লোৱা হৈছিল আৰু সেয়েহে আমি প্ৰতিটো বিভাগকে বিভিন্ন আঁচনিসমূহ ৰূপায়ণৰ বাবে ভগাই দিছিলোঁ। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি, মুখ্যমন্ত্ৰীৰ CM ফ্লাইট আঁচনি, এই ধৰণৰ 3টা আঁচনি ৰূপায়ণৰ দায়িত্ব আমি দক্ষতা আৰু উদ্যমিতা বিভাগক অৰ্পণ কৰিছিলোঁ আৰু 3খন আঁচনিয়ে আজি এটা নিৰ্দিষ্ট গতিত আগবাঢ়িছে। আমাৰ বাবে এখন গুৰুত্বপূৰ্ণ আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। সাধাৰণতে আমি বিশেষকৈ যি মধ্যবিত্ত সমাজৰ যুৱক যুৱতী আছে, দেউতাক মাকে গ্ৰেজুৱেশ্যন পঢ়াৰ পিছত অনুভৱ কৰে যে আজি মোৰ ল'ৰা বা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পালে আৰু তেওঁলোকে আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিব। গ্ৰেজুৱেশ্যন পোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে, বহুত যুৱক যুৱতীয়ে দেউতাক মাকক টকা খুজিবলৈ টান পায় বা বিভিন্ন মানসিক কাৰণত টকা পইচা নোখোজে। কটন কলেজৰ হোষ্টেলত মই আছিলোঁ আৰু সেইকাৰণে আমাৰ মধ্যবিত্ত সমাজে সন্মুখীন হোৱা, যিহেতু আমাৰ লগত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িছিল, এই সমস্যাবিলাক মই ওচৰৰ পৰা দেখিছিলোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু সদ্য উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে সন্মুখীন হোৱা সমস্যাসমূহ। প্ৰথম সদায় সমস্যা আহে কলেজৰ এডমিশ্যন ফিজ লৈ। কলেজত এডমিশ্যন ফিজৰ সমস্যাৰ পিছত দ্বিতীয় সমস্যা আহে হোষ্টেলৰ মেছ ডিউজ, কলেজলৈ অহা যোৱা খৰচ আৰু কলেজ পাছ কৰাৰ পিছত
কৰ্মসংস্থাপনৰ যিটো প্ৰয়োজনীয়তা তাক আমি কেনেকৈ পূৰণ কৰিম। মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰা আমাৰ যুৱক যুৱতীয়ে সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ আৰু তাৰে প্ৰয়াস আৰু প্ৰচেষ্টাৰ অংগ হিচাপে কেইবাটাও নতুন আঁচনি আমাৰ চৰকাৰে হাতত লৈছে। আজি অসম চৰকাৰে বিগত 6-7টা বছৰত আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছোঁ। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফৰ্ম ফিল আপৰ সময়ত যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে তাৰ কাৰণে আমি ফৰ্ম ফিল আপো বিনামূলীয়া কৰিছোঁ। কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে। সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছোঁ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছোঁ, ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতীগৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো। কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুইটমেণ্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম। গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয়, কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে। আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছোঁ আৰু মই ভাবোঁ যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব। কিন্তু সম্ভাৱনাসমূহ নিজৰ জীৱনৰ লগত খাপ খোৱাকৈ তাক বিচাৰি উলিওৱা, তাৰ বাবে নিজক প্ৰস্তুত কৰাৰ বাবে অন্ততঃ এটা বছৰ আমাক সময় লাগে। আৰু সেইকাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম। ই নিবনুৱা ভাত্তা নহয়, কাৰণ আমি ভাবোঁ যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব। আৰু অসমত যদি কোনোবাই আজি সঁচাকৈয়ে নিজক সংস্থাপিত কৰিব খোজে, লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন আজি এটা ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আজি অসমত ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্টৰ এটা নতুন পথ মুকলি কৰিছে। আৰু কেইদিনমান আগতে আমি CM ফ্লাইট য'ৰ জৰিয়তে ফৰেন লেংগুৱেজৰ শিক্ষাৰ জৰিয়তে জাপান, ছাউথ কোৰিয়া, ছিংগাপুৰতো আমি নিয়োগৰ এখন নতুন বজাৰ আমি সৃষ্টি কৰিব বিচাৰিছোঁ। সমান্তৰালভাৱে আমাৰ দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্মসংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আগতকৈ আজি বহুখিনি আগবাঢ়িছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি আত্মসংস্থাপনৰ সুবিধা দিওঁ,
প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাক সাৱটি ল'ব বিচৰা ল'ৰা ছোৱালীৰ কাৰণে উইদাউট মৰ্টগেজ বেংকত লোনৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰে 2 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক অনুদানৰ ব্যৱস্থা আৰম্ভ কৰিছে আৰু ষ্টাৰ্টআপ ইনোভেশ্যনতো আজি আমাৰ ল'ৰা ছোৱালী জড়িত হৈছে। মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক ছাপৰ্টে বা অৰ্থনৈতিক ছাপৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব। নহ'লে আউট অফ ডেছপাৰেশ্যন কেতিয়াবা আমি য'ত আমাৰ এক প্ৰকাৰ ক'ব গ'লে য'ত আমি যাব খোজোঁ সময় লাগে, সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা য'ত আমি যাব নিবিচাৰোঁ বা জীৱনৰ যিটো ছেকেণ্ড এণ্ড থাৰ্ড চইচ হয় তাক আমি সাৱটি ল'ব লাগে। এটা বছৰৰ সুস্থিৰতাই, এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব। সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম। তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম। আঁচনিখন নতুন, আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাছ কৰি থকা সকলক দিম, তেতিয়াহ'লে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয়। কাৰণ আমি বিচাৰোঁ যে এবছৰতকৈ যিসকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰোঁ ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব। ইয়াক আমি আনএমপ্লয়মেণ্ট এলাউন্স হিচাপে দিব খোজা নাই, ইয়াক আমি এটা ইনচেন্টিভ টু ডু সামথিং গুড ফৰ দ্য ছ'চাইটি, টু গ্ৰেব দ্য অপৰচুনিটি, আমি ইয়াক এটা ইনচেন্টিভ দিব খুজিছোঁ which is distinct from unemployment allowance. সেইবাবে আমি 2025 চনত পাছ কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি ল'ম উইথ সাম এক্সেপশ্যন। যদি আজি আমাৰ ছোৱালীসকলে গ্ৰেজুৱেট পাছ কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে, তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে 2,500 টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত। সেইকাৰণে যিসকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই। আদাৰৱাইজ তেওঁলোকে 5,000 টকা পাবগৈ, নিযুত মইনাৰ জৰিয়তে 2,500 আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে 2,500, 5,000 হ'বগৈ। ডুপ্লিকেচি নহ'বৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যিসকলে ইতিমধ্যে চৰকাৰৰ পৰা 2,500 টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই। দ্বিতীয়তে যিসকলে প্ৰাইভেট ইউনিভাৰ্চিটিত পঢ়ে, ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্চিটিয়ে হওক, আমি বৰ্তমান ধৰি লৈছোঁ যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে। এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই, কিন্তু ভৱিষ্যতে প্ৰয়োজন হ'লে আমি শংকৰদেৱ ইউনিভাৰ্চিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটি হওক, কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক, যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে, অৰ্থাৎ যিসমূহ আউনীআটী সত্ৰৰ বিশ্ববিদ্যালয় আছে, যিখিনি প্ৰফিট
নোহোৱা বিশ্ববিদ্যালয় আছে। পৰৱৰ্তী খবৰ ছাৰ আপোনাক সপোনত দেখি আছিলোঁ আজি দিঠকত পালোঁ 1500 টকাত আমি সন্তোষ পাইছোঁ আমি হুলস্থুল নকৰোঁ ছাৰ আপোনাৰ লগতে থাকিম আৰু কিবা এটা কৰি দিব ছাৰ গহপুৰৰ ভোলাগুৰিত মুখ্যমন্ত্ৰীক এনেদৰে ক'লে এগৰাকী মহিলাই সোণাৰীত সদৌ চাওতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী অসমত বসবাস কৰা চাওতালসকলৰ জনজাতিকৰণৰ দাবী সদৌ চাওতাল ছাত্ৰ সন্থাৰ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলাৰ চাওতাল মহিলা সমিতিৰ সহযোগত 2 সহস্ৰাধিক চাওতাল জনসাধাৰণৰ সমাৱেশ ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰা অসমত বসবাস কৰা খিলঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰা অসমত বসবাস কৰা খিলঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰেই চাহ জনজাতি নামাকৰণৰ সলনি চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ আমাৰ মুখ্য উদ্দেশ্য এটাই যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই আমাৰ স্পষ্ট কথা অসম চৰকাৰে যিসমূহ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ মাজেৰে গৈ যাতে ভাৰত চৰকাৰক সন্মান কৰি যাতে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবলৈ সেয়া আমাৰ স্পষ্ট শেষ কথা যদিহে প্ৰদান নকৰে আমি অসমৰ সৰ্বত্ৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্ব আমি গণতান্ত্ৰিক আন্দোলন আমি আৰম্ভ কৰিছোঁৱেই আৰু যদিহে নিদিয়ে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম তেলেংগানাৰ ৰংগাৰেড্ডিত শোকাবহ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত মৃত্যু 19 জনকৈ লোকৰ হিল কঢ়িয়াই অনা ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা মৃত্যু হোৱা আটাইকেইজন যাত্ৰীয়ে বহি আছিল বাছখনৰ সোঁফালে জীৱিত যাত্ৰীসকলে জনাইছে এই কথা হায়দৰাবাদৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগৰ চেভেলাৰ সমীপত সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা হিলগুটি কঢ়িয়াই অনা টিপাৰ ট্ৰাক এখন তেলেংগানা পৰিবহণ নিগমৰ বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয় আৰু ফলত বাছখনৰ সন্মুখৰ অংশ আৰু বহা ঠাইৰ আধা অংশ শিলগুটিৰে পোত খায় ভিতৰত আবদ্ধ হৈ পৰিছিল সোঁফালে বহি থকা যাত্ৰীসকল আহত আন 18 জন লোকৰ আঘাত তেনে সামান্য হোৱাৰ বিপৰীতে মূৰত আঘাত পোৱা এজনক অৱস্থা সংকটজনক আহত আটাইৰে চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে তদাৰক কৰিছে সকলো ব্যৱস্থা গুৱাহাটীস্থিত নেটফ্ৰী হাউচত আজি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় বঁটা 2025 প্ৰদান কৰা হয় এই বৰ্ষৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা বঁটা 6 জন ব্যক্তিক প্ৰদান কৰা হৈছে মণিপুৰৰ লাইশ্ৰম মেমা মিজোৰামৰ এলআৰ সাইলো সাহিত্যিক এছে দৰ্জে থংচি মেঘালয়ৰ ডেভিড আৰ সাইমেলি বিশিষ্ট সাহিত্যিক সূৰ্যকান্ত হাজৰিকা অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰজনী বসুমতাৰীক ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা 2025 প্ৰদান কৰা হয় সাহিত্যিক এছে দৰ্জে থংচিয়ে ভূপেন হাজৰিকা বঁটা জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে ডক্টৰ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা 2025 প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অংশগ্ৰহণ কৰে We are felicitating sir with Assamese ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মহান মানুহ এজনৰ নামত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো পুৰস্কাৰ দিয়া হৈছিল সেইটো পাই এইটো পোৱাৰ যোগ্য বুলি মোক বিবেচিত কৰাৰ কাৰণে মই বহুত সুখী হৈছোঁ আৰু সঁচাকৈ এই পুৰস্কাৰে মোক আৰু ডক্টৰ ভূপেন হাজৰিকাৰ নাম জাউতি যুগীয়া কৰিবৰ কাৰণে কাম কৰাত অনুপ্ৰেৰণা যোগাব মই এই পুৰস্কাৰটো আমাৰ আটাইতকৈ মৰমৰ প্ৰিয় গায়ক যিজনে ভূপেন হাজৰিকাৰ লিগেচিটো বজাই ৰাখিছিল সেইজন মহান শিল্পীলৈ জুবিন গাৰ্গলৈ মই
উৎসৰ্গা কৰিছোঁ তেওঁৰ নাম। নিযুত মইনা আঁচনিৰ নামত নগাঁৱত দুৰ্নীতিৰ অভিযোগ। 10খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ। বিদ্যালয়খনৰ কৰ্মচাৰী পৱন বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। আঁচনিৰ প্ৰপত্ৰ জমা দিয়াৰ নামত দাবী কৰিছিল 1000 টকা। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই হাতে লোতে ধৰে পৱনক। প্ৰতিগৰাকী ছাত্ৰীৰ পৰা 1000 টকা বিচাৰিছিল পৱনে। সোমবাৰে বান্ধি দিছিল ধন দিয়াৰ শেষ সীমা। জিলা আয়ুক্তই বিদ্যালয়ত উপস্থিত হৈ বন্ধ কৰে এই দুৰ্নীতি। বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে ক্ষুব্ধ জিলা আয়ুক্ত। কৰ্মচাৰী পৱন বৰাক শীঘ্ৰেই নিলম্বনৰ নিৰ্দেশ দেৱাশিষ শৰ্মাৰ। আমাৰ ডাউচন হাই ছেকেণ্ডেৰী স্কুল নগাঁও এখন মানে ঐতিহ্যপূৰ্ণ এখন স্কুল আৰু য'ত সৰহসংখ্যক আৰ্থিকভাৱে দুৰ্বল আমাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ যায়। অত্যন্ত দুখৰ কথা। আমি খবৰ পাই আছিলোঁ যে তেওঁলোকৰ তাত নিযুত মইনা আঁচনিৰ যোনখন ফৰ্ম আছে সেই ফৰ্মখন দিবলৈ পইচা লয়। আইডেণ্টিটি কাৰ্ডখন চব কথাটো এনেকুৱা ক'বলৈ বৰ যে আইডেণ্টিটি কাৰ্ডখন আমি ক'ৰবাত বনাই ল'বলগীয়া হৈছে, কিন্তু সেই তেনেকুৱা আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালীবিলাকৰ পৰা আইডেণ্টিটি কাৰ্ডখনৰ বিনিময়ত টকা 100কৈ লোৱাটো সেইটো সম্পূৰ্ণভাৱে বিধিগত বা হোৱা নাই আৰু এইটো ভুল হৈছে। সমান্তৰালভাৱে চাওক এইখন ডাউচন হাই স্কুল এই MP স্কুল MP স্কুল তাৰপিছত এইটো HS ফাৰ্ষ্ট ইয়েৰৰ ফৰ্ম চৰকাৰৰ তৰফৰ পৰা ফৰ্ম এখন দিয়া হয়। এই ফৰ্মৰ বিনিময়ত তেওঁলোকে 1000 টকাকৈ লৈছে আৰু এই ফৰ্মখিনি আজি 3 দিনৰ আগতে বিতৰণ কৰি দিছে। আজি লাষ্ট ডে বুলি কৈছে যে আজি শেষ দিন, এই টকা 1000 নিদিলে। আৰু অধ্যক্ষ মহোদয়ে কয় যে তেওঁৰ সন্মুখত এই কামখিনি হৈ আছে, তেওঁ একো নাজানো বুলি কয়। কেচিয়াৰ যোনজন আছে সেই ব্যক্তিজনে সকলোৰ পৰা সেই পইচাখিনি সংগ্ৰহ কৰে। আৰু মই কাকো এইমাত্ৰ মই অধ্যক্ষ ডাঙৰীয়াক মই দোষাৰোপ কৰিব নিবিচাৰোঁ, কিন্তু মোৰ মনত বহু প্ৰশ্নবোধক চিন জাগিছে। আৰু যোনবোৰ নগাঁও জিলাত মই সকলোকে অনুৰোধ জনাইছোঁ, কোনোবাই যদি নিযুত মইনা চৰকাৰৰ ইমান সুন্দৰ এখন আঁচনিৰ বাবে সেইখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যৎপৰ নাস্তি সকলোৱে লাগিছে, আৰু তাত কোনোবা নিকৃষ্ট মনোবৃত্তিৰ মানুহে যদি সেই তেনেধৰণেৰে নিযুত মইনা আঁচনিত এনেকৈ পইচা লৈছে আৰু যদি এনেকৈ বিশেষকৈ চৰকাৰী স্কুলত আজি এইষাৰ কথা আমি হৃদয়ংগম কৰাটো উচিত। অসমীয়া স্কুলৰ এনেই সংখ্যা নাইকিয়া হৈছে, তাতে চৰকাৰী স্কুল, অসমীয়া স্কুল হওক, বাংলা স্কুল হওক, বড়ো স্কুল হওক, চব প্ৰাইভেট ছেক্টৰ। মই প্ৰাইভেট ছেক্টৰ স্কুলৰ বিৰুদ্ধে কোৱা নাই, সেই তেনেকুৱা ধৰণৰ স্কুলবিলাক হ'ব লাগে হয়, কিন্তু এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ বাবে লাহে লাহে আমাৰ চৰকাৰী স্কুলবিলাকলৈ ল'ৰা ছোৱালী নোযোৱা হৈছে। আজি সেই এনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ ব্যক্তিসকলৰ বিৰুদ্ধে আমি উচিত তদন্ত আমি কৰিব লাগিব আৰু তাৰ ব্যৱস্থা আমি ল'ব লাগিব। কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা। অসমৰ কৰিমগঞ্জ জিলাৰ সৈতে সংযুক্ত হৈ থকা আন্তঃৰাষ্ট্ৰীয় ভাৰত বাংলাদেশ সীমান্তত নিয়মীয়া টহলৰ সময়তে সংঘাত। প্ৰতিদিনাৰ দৰে দেওবাৰে দিনৰ ভাগত নিয়মীয়া টহলৰ সময়ত BSFৰ সৈতে সংঘাতত লিপ্ত হ'ল একাংশ বাংলাদেশী নাগৰিক। সীমান্তৰ ভাৰত ভূখণ্ডত টহল দি থকা BSFৰ সৈতে তৰ্কত লিপ্ত হ'ল একাংশ লোক। ভাৰতৰ ভূখণ্ডক বাংলাদেশৰ বুলি দাবী কৰি BSFৰ জোৱানক আঁতৰি যাবলৈ কয়। BSFৰ নিয়মীয়া টহলৰ সময়ত একাংশ বাংলাদেশী নাগৰিক ওলাই আহে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ, আৰু ইয়াকে লৈ সীমান্তত এই উত্তেজনাৰ সৃষ্টি হয়। यहाँ से आसा जरूरत नहीं उसका फिलहाल है मामा रुका है স্থায়ী কৰ্মচাৰীৰ সমাহাৰত দৰমহা প্ৰদান, গ্ৰেচুইটি, ভৱিষ্যনিধি ব্যৱস্থা কৰাকে ধৰি বহুকেইটা দাবীৰ সমৰ্থনত ৰাজ্যজুৰি NHM কৰ্মচাৰীৰ 3দিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি। ধেমাজিতো 5 শতাধিক স্বাস্থ্যকৰ্মীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে উত্তাল কৰি তোলে। স্বাস্থ্যকৰ্মীসকলৰ দাবী পূৰণ কৰক, সমকামৰ সম দৰমহা আদায়, আমাক ন্যায় দিব লাগিবই আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ।
আজিৰ পৰা অচল হৈ পৰিব ৰাজ্যৰ স্বাস্থ্যখণ্ড আৰু আজি NHMৰ কৰ্মচাৰীয়ে 3 দিনীয়াকৈ আৰম্ভ কৰিছে আচলতে কৰ্মবিৰতি আৰু অবিৰত ধৰ্ণা কাৰ্যসূচী আৰু বিশেষকৈ ৰাজ্যখনৰ যিসকল আচলতে NHMৰ যিসকল স্বাস্থ্যকৰ্মী আছে চিকিৎসকৰ পৰা আদি কৰি আচলতে ষ্টাফ নাৰ্ছৰ পৰা আদি কৰি যিসকল তেওঁলোকৰ কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া যি দাবী তেওঁলোকৰ আচলতে সমকামৰ সমদৰমহা আদায় দিয়া দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী কৰি আহিছে আৰু বিগত বছৰ ধৰি তেওঁলোকে কিন্তু এই একে দাবী উত্থাপন কৰি আহিছে কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যিহেতু তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আছিল যে আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ আৰু সমকামৰ সমদৰমহা এই ক্ষেত্ৰত চৰকাৰে বাৰম্বাৰ দাবী কৰি আপোনালোকৰ দাবী পূৰণ কৰা নাই আজি আপোনালোকে পুনৰবাৰ প্ৰতিবাদ কৰিছে হয় আমি CM ছাৰক এই CM ছাৰে আমাক NHMটো জন্ম কৰিছে আৰু তেখেতে আজিলৈকে আমাক চলাই আছে আজি আমাক তেওঁ ফুচলাই ৰাখি গৈ আছে ফুচলাই কিমান ফুচলাইছে আৰু কিমান আমি ফুচলনিত গৈ আছো তেখেতে আজি এই ফুচলনিতে আমি আজি উপঙি আছো আৰু আমাক 7 পে দিম স্কেল পে দিম সমকামৰ সমদৰমহা দিম আপোনালোকৰ NHM কৰ্মী কামে হেৰি NHM কৰ্মী কামে NHM কণ্টেক্সি বুলি নাভাবো সেই কথাখিনি তেওঁ আমাক ফুচলাই কাম কৰি আগবঢ়াই লৈ গৈ আছে আমিও তেখেতৰ ফুচলনিত আমি গৈ আছো আৰু আজিলৈকে আমাৰ তেওঁ স্কেল পে দিবলৈ সক্ষম হোৱা নাই এতিয়া আমি কোভিড যোদ্ধা আৰু আমি কোভিডৰ কিমান কষ্ট কৰিছো একমাত্ৰ ভগৱানে জানে মই DME পাছ কৰিছিলো মই 70 নম্বৰ পাইছো DME এক্সামত ANMত কিন্তু চাকৰি পাবলৈ মই সক্ষম নহলো আৰু ইমান পৰীক্ষা কৰিছে ইমান মানে চালি যাই চাইছে বয়স চাইছে এক্সপেৰিয়েন্স চাইছে 6 চনৰ পৰা আজি 25 চন পালেহি কিন্তু এই 25 চনত মই আজি 18 বছৰ 19 বছৰ চাকৰি কৰা হ'ল কিন্তু তেখেতে আমাক এতিয়া ৰেগুলাৰ কৰিবলৈ সক্ষম নহল গতিকে CM ছাৰক আমি বাৰে কৈ আহিছো কৈয়ে থাকিম তেওঁ যেতিয়ালৈকে আমাক 7 পে নিদিয়ে যেতিয়ালৈকে আমাক ইকুৱেল পে নিদিয়ে আৰু যেতিয়ালৈকে আমাক তেওঁ আমাক এই কামৰ সমৰ অধিকাৰ সমৰ দৰমহা প্ৰদান নকৰে তেতিয়ালৈকে আমি এই চোতালত আহিয়ে থাকিম এই চোতালত আমি ভৰ্তি হৈ থাকিম গতিকে নাই এনেধৰণে প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু যিহেতু আনেকাংশ কৰ্মী আছে স্বাস্থ্যকৰ্মী আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম যিহেতু বাৰে আচলতে চৰকাৰৰ ফুচলনি আৰু বিভিন্ন সময় দেখা গৈছে আপোনালোকৰ আন্দোলনটোক আচলতে বিভিন্ন আশ্বাসৰ মাজে ৰাখি যোৱা যায় কিন্তু পুনৰবাৰ আপোনালোকে আজি 3 দিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছে আৰু অৱস্থান নমগত আজি ৰূপায়ণ কৰিছে কি ক'ব চাওক আমি 2005 চনৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত আমি কৰ্মচাৰীসকলে কাম কৰি আছে আমাৰ বিষয়া আছে কৰ্মচাৰী আছে নাৰ্ছ আছে আমাৰ 2020 বছৰ দুটা যুগ আমি এই সকলোবিলাক কৰ্মচাৰীয়ে আমাৰ দুটা যুগ আমি এই চৰকাৰৰ ওচৰত আমি কাম কৰিলোঁ কিন্তু আমি আজিলৈকে আমাৰ স্থায়ী চাকৰি নিয়মীয়াকৰণ হোৱা নাই আমি খুব কম দৰমহাৰ বিনিময়ত আমি কাম কৰি আছোঁ কিন্তু আমি আজি এই 20 বছৰ আমি দুটা যুগ আমাৰ গোটেই কৰ্মচাৰীসকল আমাৰ বয়স শেষ হৈ গৈছে কিন্তু আমি চৰকাৰক দাবী জনাইছোঁ যাতে আমি সমকামৰ সমদৰমহা সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক্ট আছে সমকামৰ সমদৰমহা প্ৰদান কৰক আমি সকলোৱে ৰেগুলাৰ মানুহে যি কাম কৰিব লাগে আমি সকলো একে কামেই কৰিব লাগে আমি 20 বছৰে কিয় আমাৰ ন্যূনতম দৰমহাত আমি কাম কৰি থাকিবলগীয়া হৈছে আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰে বাৰে কৈছে আমি মেধা ভিত্তিত নহয় আমি 2001 চনত BA পাছ কৰা BCom পাছ কৰা MCom পাছ কৰা ল'ৰা ছোৱালী আছে সকলো আমাৰ চৰকাৰী নীতি নিৰ্দেশনা মতে চাকৰিত সোমাইছে সেইটো সময়ত তেওঁলোকে ADR হওক বেলেগ নাছিলে আমাৰ নিচিনাকে চাকৰি সকলো সোমাইছিলে কিন্তু আমাক কিয় আমাক অমেধাৱী বুলি কৈছে সেইটো আমি কোনোপধ্যে মানি নলওঁ আমি সকলোবিলাক মেধাৱী আমাৰ 20 বছৰ আমি সকলো পৰিণত হৈছোঁ আমাক সমকামৰ সমদৰমহা লাগে ইফালে সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো NHM কৰ্মচাৰীৰ 3 দিনীয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি দৰং জিলাৰ 3 শতাধিক NHM কৰ্মচাৰীয়ে হাতে প্লেকাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত অৱস্থান ধৰ্মঘট পালন কৰে সমকামৰ সমদৰমহা কৰ্মচাৰীসকলৰ স্বাস্থ্য বিভাগত খালী হৈ থকা পদত পোনপটীয়া নিযুক্তিৰ ব্যৱস্থা নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি পেঞ্চনৰ লগতে অন্যান্য সা সুবিধা সমহাৰত প্ৰদান কৰাৰ দাবীত অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে আগন্তুক দিনত এই দাবী চৰকাৰে মানি নললে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ NHM স্বাস্থ্যকৰ্মী আজি যে আমি ৰাজপথত বহিব লগা হৈছে ইয়াৰ কিন্তু মূল দায়ী কিন্তু চৰকাৰখন
আমি ৰাজপথত স্বাস্থ্যকৰ্মী ৰাজপথত বহে নেকি স্বাস্থ্যকৰ্মী আন্দোলন কৰি ভাল পায় নেকি গতিকে স্বাস্থ্যকৰ্মী যেতিয়া এখন ৰাজ্যৰ স্বাস্থ্যকৰ্মী ৰাস্তাত আন্দোলন কৰিবলৈ বহিব তেতিয়াই নিশ্চয় বুজিব যে সেইখন ৰাজ্যৰ স্বাস্থ্যৰ পৰিৱেশ অস্বাস্থ্যকৰ হৈছে গতিকে আজি আমি ইয়াতে ৰাজপথত বহি আমাৰ ন্যায্য প্ৰাপ্যৰ বাবে দাবী কৰিব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক কথা গতিকে আৰু আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ আমি কিন্তু আমাৰ দাবী কেতিয়াও নেৰোঁ আমাক সমহাৰত দৰমহা দিবই লাগিব আৰু আমাক লাগিব 7 পে কমিশ্যনৰ অধীনত আমাক দৰমহা দিব লাগিব আমাৰ এই দুটাই মূল দাবী আৰু বাকী সৰু সুৰা দাবী চৰকাৰে এনেও মানিব কিন্তু এই মূল ঘাই দাবী দুটা যদিহে চৰকাৰে নেমানে অনাগত দিনত কিন্তু আমি এই ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী আগবঢ়াই লৈ যাম আমি কিন্তু অসমৰ প্ৰায় 22,000 কৰ্মচাৰী বদ্ধপৰিকৰ হৈছোঁ যে আমি আমাৰ ন্যায্য প্ৰাপ্যৰ বাবে কিন্তু এইবাৰ নেকান্দো এইবাৰ আমি কিন্তু সংকল্পিত হৈছোঁ যে আমি আজৰি হ'লেও আনিবলৈ বাধ্য হ'ম আমিতো কেতিয়াও প্ৰতিবাদ কৰাৰ ইচ্ছা নাই আমি যেতিয়াই আমি স্বাস্থ্য খণ্ডত যোগদান কৰিছিলোঁ মানুহ সেৱা কৰিম বুলি আমি যোগদান কৰিছিলোঁ কিন্তু চৰকাৰক আমি বাৰে বাৰে কিমান প্ৰতিবেদন দিয়াৰ পিছতো যেতিয়া নস্বাত কৰিছে যেতিয়া আমি যে অফিচলৈ যাম আপোনালোকে কিবা জানে নেকি যে এজন NRHM কৰ্মী এজন ৰেগুলাৰ কৰ্মীয়ে ধুনীয়াকৈ বহি থাকিব আৰু আমিও সমানে কাম কৰিছোঁ তাৰ পিছতো কিন্তু আমাৰ যিটো পে ষ্ট্ৰাকচাৰ যিটো আমাৰ চেলাৰী এতিয়াও বহুত কমি আছে এজন সাধাৰণ মানে ৰিক্সাৱালা ঠেলাৱালাবিলাকে যি হাজিৰা পায় সেই ধৰণৰ হাজিৰাটোহে আমি দিনত পাই আছোঁ আমাৰ যদি পৰিয়ালৰ আমাৰ যদি কিবা এটা হৈ যায় আমাৰ কাইলৈ দিনটো চিন্তা কৰিবলগীয়া কোনো মানুহ নাই চৰকাৰে আমাৰ নিয়মবোৰ মানি লওক আমাক প্ৰধানতঃ আমাক এতিয়া স্কেল পে দিয়ক আৰু স্কেল পে দিয়াই নহয় যাতে আমি প্ৰে প্ৰটেকশ্যন দি কৰে কাৰণ আমি ইমান বছৰৰ পৰা কাম কৰি 20 বছৰৰ পৰা কাম কৰিছোঁ 20 বছৰৰ কাম কৰা মানুহজনক আজি যদি প্ৰথম চেলাৰীটো দিয়ে কিন্তু হ'ব নেকি দুধনৈৰ মুজকুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী যুৱতীক দাৰে ঘপিয়াই হত্যা নিৰ্মল কলিতা নামৰ যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ প্ৰেমজনিত কাৰণত কাকলি হাউদ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ ৰাইজে আটক কৰি নিৰ্মল কলিতাক গতাই দিয়ে আৰক্ষীক দুধনৈৰ মুজকুৰিত সংঘটিত হৈছে এনেকুৱা এক চাঞ্চল্যকৰ ঘটনা কাকলি হাউদ নামৰ এইগৰাকী যুৱতীক এজন যুৱকে প্ৰেমজনিত কাৰণত ঘপিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ৰাইজে আটক কৰি হত্যাকাৰী নিৰ্মল কলিতাক গতাই দিছে আৰক্ষীক পত্নীক হত্যা কৰাৰ চেষ্টা চলোৱা এটি ভয়ংকৰ দৃশ্য বন্দী হ'ল CCTVত অনুৰাধা মুদক নামৰ এগৰাকী মহিলাক তেওঁৰ স্বামী ৰূপন মুদকে ঘৰৰ ভিতৰতে মৰিয়াই হত্যা কৰাৰ চেষ্টা কৰাৰ এটা ভিডিঅ' এই মুহূৰ্তত সন্মুখলৈ আহিছে ঘৰৰ CC কেমেৰাত বন্দী হোৱা এটি দৃশ্য চৰম আতিশায্য চলাই হত্যাৰ অপচেষ্টা কৰাৰ এটা ভিডিঅ' বন্দী হৈছে CCTVত ভুক্তভোগী মহিলাগৰাকীয়ে অনুৰাধা মুদক নামৰ ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে আৰক্ষী থানাৰ কাষ চাপিছে উল্লেখযোগ্য যে এইজন ৰূপক মুদক বৰাক উপত্যকাৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি ৰূপন মুদকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিগত 20 বছর থেকে আমার স্বামী আমাকে মেরে ফেলার রূপন মুদক আমাকে মেরে ফেলার জন্য অনেক রকম চেষ্টা করেছে আর আপনার স্বামীর নাম রূপন মুদক যখন আমি একসাথে থাকতে চাই তখন মেরে ফেলার কোনো অছিলা নেই মেরে ফেলার চেষ্টা করে আমি যেহেতু ফিনান্সিয়ালি কোনো রকম আমার অর্থনৈতিক নেই আর আমার দুটো ছোট ছোট বাচ্চা ছিল ওরাও ছোট থেকে এগুলো দেখে আজকে এই বড় হয়ে বশিষ্ঠ আৰক্ষীৰ জালত 7 দুৰ্ধৰ্ষ ডকাইত কইনাধৰাত বশিষ্ঠ আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটা ডকাইতক লখিমপুৰৰ কুৰজ আলী জাকিৰ হুছেইন মোহাম্মদ আলী নগাঁৱৰ আবুল কাছেম আমিৰ হুছেইন আলাউদ্দিন আৰু শোণিতপুৰৰ আইনুল হক নামৰ কুখ্যাত ডকাইতকেইটাক গ্ৰেপ্তাৰ ধৃত ডকাইতকেইটাৰ পৰা ৯৮,৫০০ টকাৰ জাল নোট ডকাইতিত ব্যৱহৃত দুডাল লাঠি 10টা মোবাইল ফোন জব্দ ডকাইতিত ব্যৱহৃত এখন স্কৰ্পিঅ আৰু সুইফ্ট বাহনো জব্দ কৰে আৰক্ষীয়ে জাল নোট সৰবৰাহ আৰু ডকাইতি কাণ্ডৰে জড়িত আটাইকেইটা দুৰ্ধৰ্ষ ডকাইত ৰাজ্যৰ বিভিন্ন থানাত এই দুৰ্ধৰ্ষ ডকাইতকেইটাৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ অসমৰ বিভিন্ন স্থানত অপৰাধী কাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই ডকাইতকেইটাই
আমাৰ বশিষ্ঠ থানাৰ এটা খবৰ এটা আহে অচিলৈ সেই অচি মানে খবৰটোৰ ওপৰত ভিত্তি কৰি 7জন ডকাইতক কইনাধৰা এৰিয়াৰ পৰা আজি কৰায়ত্ব কৰা হয়। সেই 7জনৰ 3জন হৈছে লখিমপুৰৰ আৰু 3জন হৈছে নগাঁৱৰ আৰু এজন হৈছে শোণিতপুৰৰ আৰু তেওঁলোকৰ চাৰ্চ কৰি 98,500 FICN মানে ডুপ্লিকেট টকা পোৱা গৈছে, লাঠি দুডাল পোৱা গৈছে আৰু মোবাইল ফোন 3টা পোৱা গৈছে আৰু তেওঁলোকে ব্যৱহাৰ কৰা 2খন গাড়ী পোৱা গৈছে। এখন হৈছে স্কৰপিঅ' ভেহিকল আৰু এখন হৈছে ছুইফ্ট ডিজায়াৰ। আৰু তেওঁলোকৰ মডাছ অপাৰেণ্ডিটো হৈছে কি, তেওঁলোকে যিবিলাক মানুহে আপোনাৰ FICN অৰ্থাৎ মানে কি ডুপ্লিকেট নোট বিচাৰি থাকে যে আপোনাৰ ধৰি লওক 35,000 টকা দিলে 70,000 মানে ডুপ্লিকেট নোট দিব, যিবিলাক মানুহে সেইবিলাক বিচাৰি থাকে তেনেকুৱা কাষ্টমাৰ তেওঁলোকে মাতি আনি কিনে সেই মানুহজনক ডকাইতি কৰি দিয়ে। ডকাইতি কৰি তাৰপিছত তেওঁলোক সেই জেগাৰ পৰা উদা হৈ গুচি যায়। গতিকে তেওঁলোকে তেনেকুৱা এটা উদ্দেশ্য লৈ কিনে আমাৰ গুৱাহাটীলৈ আহিছিলে। কইনাধৰাৰ পৰা আজি বশিষ্ঠ আৰক্ষীয়ে তেওঁলোকক ধৰা পৰে আৰু তেওঁলোকৰ যিটো প্লেন আছিলে প্লেনটো তেওঁলোকক আমি ফইল কৰিবলৈ সক্ষম হওঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে কাৰ্বি ভূমিত অব্যাহত উত্তাল প্ৰতিবাদ। দংকাত গৌৰৱ গগৈ আৰু প্ৰিয়াংক খাৰ্গেৰ প্ৰতিমূৰ্তি দাহ। কাৰ্বি সমাজৰ নিয়ম অনুসৰি পাণ তামোল অৰ্পণ কৰি গৌৰৱ গগৈক অন্তিম বিদায় দিলে প্ৰতিবাদকাৰীয়ে। দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে গৌৰৱ গগৈ পাহাৰীয়া জিলাখনত উপস্থিত হোৱাৰ পিছত বিৰোধী তথা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি যুৱ মৰ্চাই। গৌৰৱ গগৈ গো বেক কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীয়ে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে কাৰ্বি আংলঙৰ উন্নয়নৰ বিৰোধিতা কৰি আহিছে বুলি অভিযোগ প্ৰতিবাদকাৰীসকলৰ। যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই ৱেষ্ট কাৰ্বি আংলঙত আহি কিছু মন্তব্য কৰিছে। এই মন্তব্য আমি মানে ডাইজেষ্ট কৰিব নোৱাৰোঁ, কাৰণ কি কাৰ্বি আংলং CM আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ তেওঁলোকে বোলে এছেম্বলি ইলেকশ্যনৰ পিছত বোলে ছিংগাপুৰ বা ডুবাইত থাকিব লাগিব বুলি কৈছে, পঠিয়াব বুলি কৈছে। কিন্তু আমি খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া আমাৰ কাৰ্বি, আমি আমাৰ CM ডক্টৰ তুলৰাম ৰঙাই আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'তো নাযায় ইলেকশ্যনৰ পিছত যে গৌৰৱ গগৈ ডাঙৰীয়াহে অসম বা ইণ্ডিয়াত এৰি পাকিস্তানত যাব লাগিব, এইটোতো 100% মই কৈ দিছোঁ। 6 নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত EVMত বন্দী হ'ব কেইবাগৰাকী প্ৰাৰ্থীৰ ভাগ্য। মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰো ভাগ্য নিৰ্ণয় হ'ব 6 নৱেম্বৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত। ৰাঘপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেজস্বী যাদৱে। EVMত ভাগ্যবন্দী হ'ব বিহাৰৰ বৰ্তমানৰ 2 উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ। তাৰাপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সম্ৰাট চৌধুৰী, সমষ্টিটোত RJDৰ প্ৰাৰ্থী অৰুণ কুমাৰ, মাহুৱা সমষ্টিত ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব তেজ প্ৰতাপ যাদৱৰ। আলীনগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰৰ ভাগ্যবন্দী হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত। মৈথিলী ঠাকুৰৰ প্ৰতিদ্বন্দ্বী RJDৰ প্ৰাৰ্থী বিনোদ মিশ্ৰ। প্ৰথম পৰ্যায়ত 18খন জিলাৰ 121টা সমষ্টিত হ'ব ভোটগ্ৰহণ। बिहार के टूरिज्म को बहुत बड़ा फायदा होने वाला है। ये पुनौरा धाम सिर्फ एक जिले के लिए नहीं, समग्र क्षेत्र के लिए बहुत बड़ा विकास का कारण बनने वाला है। हजारों की संख्या में हमारा युवाओं को नौकरी और रोजगारी मिलेगा। बेलसंड मीनापुर चंदोली घाट अप्रोच रोड हम नया बना रहे हैं। सीतामढ़ी का मुजफ्फर इलांचल को আৰু ইফালে বিহাৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বেগুচৰাইত মাছ ধৰিবলৈ পুখুৰীত নামিল লোকসভাৰ বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধী। বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বেগুচৰাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মুকেশ সাহানীৰ সৈতে মাছ ধৰিবলৈ জাম দিলে এটা পুখুৰীত। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাহুল গান্ধীয়ে পুখুৰীত জাম দিয়াৰ এই দৃশ্য। বেগুচৰাইৰ চাপৰিয়া পোখৰাত থকা এজন মৎস্যপালকৰ পুখুৰীত মাছ ধৰি থকাৰ সময়তে উপস্থিত হৈছিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী সহ প্ৰাৰ্থী মুকেশ সাহানী।
শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো এটা দিন 5 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 15 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাউলি ৰাস 98 সংখ্যক হাউলি ৰাস মহোৎসৱক লৈ তৎপৰ হৈছে সমিতি বিশিষ্ট সাহিত্যিক এছে দৰ্জে থংচে উদ্বোধন কৰিব হাউলি ৰাস মহোৎসৱৰ বিজ্ঞান ভিত্তিক সাহিত্য ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বন্দিতা ফুকনক 2025 বৰ্ষৰ হাউলি বঁটা প্ৰদান কৰা হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষক উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শিল্পকৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে সংবাদ মেলযোগে এই কথা জনাই হাউলি ৰাস উদযাপন সমিতিয়ে যে 1,78 লাখ এতিয়ালৈকে আমি ভাবিছো হেকলৈ গৈ হয়তো 1,80 লাখৰ ভিতৰত থাকিব যোৱা বছৰ আছিল 1,97 লাখ এবাৰ আমি কিছু খৰচ আমি কমাবৰ চেষ্টা কৰিছো কাৰণ আমি শতবৰ্ষৰ পিনে যেতিয়াকে ধাৱবান হৈছো গতিকে আমি শতবৰ্ষৰ কাৰণে কিছু সঞ্চয় কৰিব বিচাৰিছো আপোনাক গুৱাহাটী মহানগৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠানত নিৰ্লজ্জ ঘটনা মেডিকেল বিভাগৰ প্ৰেক্টিকেল ক্লাছৰ সময়তে শিক্ষক আব্দুল কৰিমে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযুক্ত শিক্ষকৰ উচিত শাস্তিৰ দাবীত কাহিলীপাৰাৰ ভগদত্তপুৰ থানাত উত্তাল পৰিৱেশ গুৱাহাটী কাহিলীপাৰাত শিক্ষকৰ নিকৃষ্ট কাণ্ড বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষক আব্দুল কৰিমৰ বিৰুদ্ধে অভিযোগ নিৰ্যাতিতা ছাত্ৰী মেডিকেল বিভাগত প্ৰেক্টিকেলৰ সময়তে ছাত্ৰীক নিৰ্যাতন জাতীয় কথা বলি পাইছে না আপনি চাই লব আপনি কি হ'ব আপনার লগত জাতীয় কথা কৈছে আমি জলি আমি এগরা মানুষ শিক্ষিত হয় আপনাকে শিক্ষিত হয় আমি আপনাকে ভাল জানো আমি ছাত্ৰীক যৌন নিৰ্যাতনক লৈ গুৱাহাটী কাহিলীপাৰাৰ ভগদত্তপুৰ থানাত উত্তপ্ত পৰিস্থিতি বিপিটি পাঠ্যক্ৰমৰ প্ৰেক্টিকেল ক্লাছৰ সময়ত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এজন শিক্ষক আব্দুল কৰিমৰ বিৰুদ্ধে এছিয়ান ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা বেয়া কাম কৰিছে এইটোৰ বাজাৰ কাৰণে এইটোৰ সেভ কৰাৰ কাৰণে ঢাকাৰ কাৰণে কিপ কৰিছে আৰু এটা কোৱেশ্চন পেপাৰটো লিক কৰি দিছে তো এটা কেনেকৈ টিচাৰ হল ঠিক আছে পিছত ইটো হল তাৰ পিছত যেতিয়া ইটো ষ্টুডেন্টে যেতিয়া ডিসকাস কৰি আছে তেতিয়া কথা ওলাল যে ইটো বুলি নহয় আগতে আৰু 3-4 জন ছোৱালীক এনে ধৰণৰ মানে সেক্সুৱেল এবিউজ কৰিছে আদিবাসী কল্যাণ পৰিষদৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰি আহিছিল ছাত্ৰীকেইগৰাকী ভুক্তভোগী ছাত্ৰী 3 গৰাকী হৈছে বঙাইগাঁও তেজপুৰ আৰু ডিব্ৰুগড়ৰ অভিযোগ অনুসৰি ছোৱালী দেখিলে ৰব নোৱাৰাৰ এইটো আব্দুল কৰিমে প্ৰেক্টিকেলৰ নামত প্ৰায় মাইক্ৰোস্কোপ কৰিবলৈ অকলশৰীয়াকৈ ছাত্ৰীক লৈ যায় মাইক্ৰোস্কোপ নকৰো বুলি কোৱাৰ পাছতো আব্দুল কৰিমে জোৰ জুলুমকৈ প্ৰেক্টিকেল ক্লাছলৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে পূৰ্বেও আব্দুল কৰিমৰ বিৰুদ্ধে সহকৰ্মী মহিলা শিক্ষয়িত্ৰী গাত হাত দিয়াৰ অভিযোগ আছে हम 3 लोग था सर आके मतलब हम लोग को बोला कि तुम तीनों प्रैक्टिकल करने के लिए जाओ वो तुम्हें सिखाएगा कैसे करना है बोल के और उसको साइड में लेकर गया और वो मतलब सर को बोल रहा था कि मुझे नहीं करना है सर क्योंकि मैं बहुत बार कर चुकी हूँ माइक्रोस्कोप और मुझे उन लोग के साथ सीखना है उन दोनों के साथ फिर सर ने बोला नहीं तुम उधर ही जाओ আনহাতে সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ বিৰুদ্ধে এছিয়ান ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সৰ পৰা অভিযুক্ত শিক্ষক আব্দুল কৰিমক বহিষ্কাৰৰ দাবী শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যেনেকে এনেকা কৰিছে এনেকা নহওক আৰু এনেকে মানুহ মানে দণ্ড দিব লাগে এনেকে হ'ব নালাগে আৰু এনেকে ছাৰ যেনেকে কৰিছে অকল তাক লৈ যায় মাইক্ৰোস্কোপ হেৰি কৰি তাৰ পিছত বেড টাচ কৰে আৰু এনেকে যেনেকে ক'লে এনেকে কৰিছে এনেকে হ'ব নালাগে আৰু ইনষ্টিটিউট একো হেৰি নলয় ইফালে এই ঘটনাৰ পাছতে লম্পট শিক্ষক আব্দুল কৰিমৰ পত্নীকো একাংশ উত্তেজিত শিক্ষাৰ্থী আৰু অভিভাৱকে উত্তম মধ্যম ফুটায়
ইতিমধ্যে অভিযুক্ত শিক্ষক আব্দুল কৰিমক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ভগদত্তপুৰ আৰক্ষীয়ে বেচৰকাৰী শিক্ষানুষ্ঠানত প্ৰেক্টিকেলৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই এতিয়া গুৱাহাটী মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উৎপল হালৰ সহজকৈ দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল খবৰ মহানগৰৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল